আহিছে 7টা বাহা মানুহৰ নাম মানে নাই 8টা বজাত কোন আহিছে কোনো নাই তাৰ মানে 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা ঘৰত চাহ জলপান খাই আহিছিলে নে নাই নাই অহা হে ভগৱান ৰাতি ভাল কৰি শুইছিলে নে নাই কালি আহু মন গৈ আছে আচলতে বহুত দিন ৰখিলে নহয় সেইকাৰণে ইচ্ছাটো বাঢ়ি গৈ আছে হয় নে নহয় যি নহওক আজিৰ পৰা আৰু আমি 10,000 চিন্তা কৰিব নালাগে অলপ পিছতে পাই যাম আৰু মোৰ কথাখিনি ভালকৈ শুনিব পিছত আৰু কিবা কিবি পাব হ'ব এতিয়া ভাল কৰি মোৰ কথাখিনি শুনিব আৰু আগলৈ কেনেকৈ আমি আপোনালোকক সহায় কৰিম এই গোটেই কথাখিনি মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম আমাৰ মাজত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বিটিচিৰ নৱনিৰ্বাচিত প্ৰধান আৰু আপোনালোকৰ সকলোৰে মৰমৰ সন্মানৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া চৰণ বড়ো ডাঙৰীয়া তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া ইএম গণেশ কছাৰী ডাঙৰীয়া বিজিত গৌৰা নাৰ্জাৰী ডাঙৰীয়া ৰেখাৰাণী ৰাজবড়ো ডাঙৰীয়ানী লক্ষী দাস ডাঙৰীয়া মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া আমাৰ ইমানুৱেল মুছাহৰী ভিক্টৰ দাস আৰু আজিৰ সভাত উপস্থিত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু কুন্তলমণি শৰ্মা বৰদলৈকে ধৰি আই মাতৃসকল আৰু আজিৰ সভাত উপস্থিত সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল মই তামুলপুৰত বহুতবাৰ আহিছো কিন্তু ইমান মহিলা একেলগে মই কেতিয়াও দেখা নাই সকলো আই মাতৃকে মই মোৰ প্ৰণাম জনাইছো নমস্কাৰ জনাইছো আপোনালোকে ইমান মহিলা একেলগে দেখিছিল নেকি আগতে তামুলপুৰৰ মহিলাৰ ইমান মিটিং আগতে হৈছিল নেকি কেতিয়াবা এইখনে হৈছে তামুলপুৰত মহিলা আটাইতকৈ ডাঙৰ মিটিং ইমান মহিলা কিয় ওলাই আহিছে অলপ আগতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মোক কৈছে যে বেলেগ মিটিং পাতিলে মানুহ আনিব বহুত কষ্ট কৰিব লাগে কিন্তু মহিলা উদ্যমিতাৰ মিটিঙত কষ্ট কৰিব নালাগে নিজে নিজে আই মাতৃসকল আহি যায় কথাটো মিছা কৈছে নে সঁচা কৈছে সঁচা কৈছে ইয়াৰ কাৰণ হ'ল অসমৰ মহিলাসকলৰ মাজত সৃষ্টি হোৱা নৱজাগৰণ আমাৰ মহিলাসকল বিশেষকৈ আমাৰ মাসকলৰ দিনত মহিলাসকলৰ কাম আছিলে ঘৰৰ বাৰীৰ কাম কৰা পাকঘৰৰ কাম কৰা ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ যতন লোৱা আৰু মহিলাসকল ঘৰৰ ভিতৰত আছিলে যদিও অসমৰ মহিলাসকলে আগৰে পৰা আমি ক'ব পাৰো যে আগৰণুৱা আছিলে সতী জয়মতীৰ পৰা কনকলতা বৰুৱালৈ আমাৰ মহিলাসকলে বহুত কিবা কিবি কৰিব পাৰিছিলে কিন্তু সমাজৰ নিয়ম আছিলে মহিলাসকল ঘৰতে আবদ্ধ হৈ আছিল লাহে লাহে অসমৰ মহিলাসকল ৰাস্তা ঘাটলৈ আহিলে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নামঘৰ সভা সমিতিত যোগদান কৰিব আৰম্ভ কৰিলে ইয়াৰ মাজতে আত্মসহায়ক গোটৰ আন্দোলন আৰম্ভ হ'ল 10 গৰাকী মহিলাৰে এগৰাকী
এটা আত্মসহায়ক গোট CLF ভিঅ আৰু লাহে লাহে মহিলাসকলে ব্যৱসায় বাণিজ্যটো নামি পৰিল মহিলাই ব্যৱসায় কৰিলে মহিলাই উপাৰ্জন কৰিলে লাভ কি হয় লৰা মানুহৰ হাতত বা পুৰুষৰ হাতত যদি মই 10,000 টকা দিওঁ ঘৰ পাওঁতে পাওঁতে 2,000 কমি যাব চাহ খালো ভাত খালো আড্ডা মাৰিলো কিন্তু মহিলাসকলে এই যে 10,000 দিন কোনো হোটেলত নোসোমাই চিধা চিধি 10,000 টকা ঘৰত লৈ যাব তাৰ মানে মহিলাই যেতিয়া উপাৰ্জন কৰে ঘৰত ই 100% ঘৰ গৈ পায় পুৰুষে যদি 100 টকা উপাৰ্জন কৰে 80 টকা ঘৰত গৈ পায় লাহে লাহে আমাৰ মহিলাসকলে কাপোৰ বলে বিক্ৰী কৰিব আৰম্ভ কৰিলে আৰণাই গামোচা লাহে লাহে আমি বলো আগতে ঘৰতে ব্যৱহাৰ কৰিছিলো দোকানত দিয়া আৰম্ভ কৰিলো পিঠা পনা বনাই দোকানলৈকে লৈ গলো মহিলাসকলে দোকান পোহাৰ দিয়া আৰম্ভ কৰিলে আৰু লাহে লাহে আমাৰ অসমৰ মহিলাসকল নিজে একোজন উপাৰ্জনকাৰী হোৱাৰ বাবে সংকল্প গ্ৰহণ কৰিলে অসমৰ লগতে আমাৰ গোটেই ভাৰতবৰ্ষতে মহিলাসকল লাহে লাহে ঘৰৰ পৰা ওলাই আহিব আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আঁচনি হাতত ললে যে 3 কোটি ভাৰতৰ 3 কোটি মহিলাক আমি লাখপতি দিদি বনাম লাখপতি দিদি মানে কি লাখপতি বাইদেউ দিদি হিন্দীত কলে বাইদেউ অসমীয়া আজি 3 কোটি মহিলাক লাখপতি বাইদেউ কৰি লাখপতি বাইদেউ মানে কি যাৰ বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰিব পৰা অৱস্থাত আছে আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত আমি হিসাব কৰি চাইছিলো আৰু আমি দেখা পালো যে 8 লাখ মহিলা ইতিমধ্যে বেংকৰ লোন লৈ গ্ৰুপৰ লোন লৈ সৰু খুৰা ব্যৱসায় কৰি লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে তেতিয়া আমি চিন্তা কৰিলো যে 8 লাখ যদি লাখপতি বাইদেউ হ'ব পাৰিছে বাকি সকলে কিয় নোৱাৰিব সকলোৱে মোক ক'লে যে মহিলাসকল আগ্ৰহী মহিলাসকলে কৰিব খোজে কিন্তু মহিলাসকলৰ হাতত টকা নাই মন আছে কিন্তু টকা নাই যদি আমি মহিলাসকলক কিবা এটা সহায় কৰিব পাৰো আমাৰ অসমৰ মহিলা দ্ৰুত গতিত আগবাঢ়ি যাব তেতিয়া আমি কলো যে আমি কেনেকৈ সহায় কৰিব পাৰো যোৱাবাৰ যেতিয়া আমাৰ চৰকাৰ আছিলে আমি মহিলাসকলৰ গ্ৰুপত ৰিভলভিং ফাণ্ড 25,000 টকাকৈ দিছিলো মই কলো যে এইবাৰ আমি ৰিভলভিং ফাণ্ড 50,000 দিওঁ তেতিয়া আমাৰ মাজত আলোচনা হ'ল সকলোৱে ক'লে যে নহয় গ্ৰুপৰ পইচা গ্ৰুপত থাকিব এইবাৰ আমি গাইগুটীয়াভাৱে তেওঁলোকক সহায় কৰিব লাগে তেতিয়া মই ক'লো কিমান মহিলা বোলে 40 লাখ 10,000 কৈ দিলে কিমান লাগিব 4,000 কোটি টকা ক'ত পাম কেনেকৈ পাম চিন্তা কৰি থাকিলো এটা সময়ত মই মন বান্ধিলো যে যেনেকৈ নহওক এই টকাটো যোগাৰ কৰিম আৰু আমি
মহিলাসকলক 10,000 টকাকৈ আমি দিবৰ বাবে আঁচনি হাতত লম। ফৰ্ম ফিল আপ হ'ল, আপোনালোকে ফৰ্ম ফিল আপ কৰিলে মোক মাজে মাজে মিটিঙত সোধে যে মামা 10,000টো কেতিয়া আহিব। মই উত্তৰ নিদিওঁ, কাৰণ 10,000টো আহিবৰ কাৰণে মোক 4,000 কোটি টকা লাগিব। মই লাহে 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 টকাটো যোগাৰ কৰিলো। আৰু আজি আমি অসমৰ 45টা সমষ্টিত, আজি 45 নম্বৰ, 45টা সমষ্টিত 10 লাখ মহিলা ইতিমধ্যে আমি 10,000 টকাকৈ দিলো। বিটিচিত আজিৰ পৰা আৰম্ভ, মই তামুলপুৰত আহিলো, আৰু 2-4খন সভাত মই আহিম। বাকী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো যে আপুনি ডেটবিলাক দিব, যাতে বিটিচিৰ সকলো সমষ্টিতে গৈ গৈ আমি এনেকৈ আই মাতৃসকলক 10,000 টকা কৰি বিতৰণ কৰি দিব পাৰো। এতিয়া আপোনালোকে এটা কথা বুজিব পাৰিব যে 10,000 টকাটো আমি দিলো, তাতে আমাৰ দায়িত্ব শেষ হ'ব নেকি? 10,000 টকা আপোনালোকক দিলো, আপোনালোকে 10,000 টকা ঘৰত লৈ গ'ল আৰু মোবাইল ফোন কিনিলে। কোনে কোনে মোবাইল ফোন কিনিব হাত দাঙকচোন। পিছফালে মোৰ কথা শুনি আছে নে নাই? পিছফালৰ মানুহে মোৰ কথা শুনি আছে নে নাই? হাত দাঙকচোন। শুনি আছে? ঠিক আছে। মোবাইল ফোন কোনে কোনে কিনিব? হাত দাঙক। কোনে নিকিনে? আচ্ছা, বিহু আহি আছে, বিহুৰ কাপোৰ কানি কোনে কিনিব? আচ্ছা, কোনে মোবাইল ফোন নিকিনে তেওঁলোকে এতিয়া হাত দাঙক। বাপৰে, তাৰমানে আপোনালোকে পৰীক্ষাত পাছ কৰিছে, হয়নে নহয়? একদম সহজ প্ৰশ্ন আছিলে, আপোনালোকে পৰীক্ষাত পাছ কৰিছে যে এই টকাটো আমি মোবাইল ফোনৰ কাৰণে দিয়া নাই। হাঁহে কণী পাৰে নে নাই? পাৰে নে নাই? এই 10,000 টকায়ো কণী পাৰিব। কেনেকে কণী পাৰিব মই বুজাই দিব খুজিছো। এই 10,000 টকা যেতিয়া আমি আজি ললো, লোৱাৰ পিছত কেনেকে আমি টকাটো খৰচ কৰিম? 3টা ৰাস্তা মই আপোনালোকক বুজাই দিব খুজো। প্ৰথম আমি 10,000 টকাটো ললো, আমাৰ 10জনীয়া গ্ৰুপ আছে, গ্ৰুপত আমি এই টকাটো জমা দিলো। মনে মিলা মহিলা, কাজিয়া পেচাল নালাগে, সংঘাত নাই, আমি একে গাঁৱৰে মহিলা। 1 লাখ টকা হ'ল। 1 লাখ টকা দি আমি আৰু ব্যৱসায় কৰিলো। মোৰ কোনো আপত্তি নাই। দ্বিতীয়, মহিলাসকলে ক'লে যে নহয়, গ্ৰুপত আমি নিদিওঁ, মামাই আমাক দিছে, গতিকে টকাটো আমি ব্যৱহাৰ কৰিম। কোনো আপত্তি নাই। আপোনালোকে এই 10,000 টকাটো লৈ গাহৰি কিনক, গাই গৰু লওক, তাঁতশালৰ সূতা কিনক, আপোনালোকে সৰু দোকান এখন দিয়ক, যি ব্যৱসায় কৰে আমাৰ কোনো আপত্তি নাই। তৃতীয়, বোলে মই গ্ৰুপতো নিদিওঁ আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে মোৰ সাহস নাই, তেতিয়া মই কি কৰিম? মোৰ হাজবেণ্ডেতো কিবা এটা কাম কৰে, মোৰ পতিয়ে কিবা এটা কাম কৰে, মোৰ স্বামীয়ে কিবা এটা কাম কৰে। স্বামীৰ ব্যৱসায় আমি যদি এই 10,000 টকাটো খাটাই দিওঁ যে তেওঁৰ দোকান এখন আছে, মোৰ
10,000 টকা দিলো মাল বস্তু বেছিকৈ আনক তেওঁ তৰকাৰী বিক্ৰী কৰে 10,000 টকাটো দিম তেওঁ ভাল ব্যৱসায়টো ভাল হ'ব ঘৰৰে ব্যৱসায় ঘৰত দুটা গৰু আছে 3 নম্বৰ গৰুটো আমি কিনি আনিলো গাই গৰু আপত্তি নাই গ্ৰুপত দিব পাৰো নিজে খৰচ কৰিব পাৰো আৰু নহলে আমি আমাৰ ঘৰৰ যিটো ব্যৱসায় স্বামীৰ যিটো ব্যৱসায় তাতে আমি খৰচ কৰিব পাৰো 6 মাহ পিছত 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈকে যাম মই গলে চাহটা খুৱাব নে নাই কৰবাত মই যাম কৰবাত আমাৰ অফিচাৰ বিলাক যাব আমি আপোনালোকক খুদিম যে 10,000 টকাটো আপোনালোকে কেনেকে খৰচ কৰিলে বোলে মামাই যেনেকে কৈছিল তেনেকে খৰচ কৰিলে তেতিয়া হলে আমি এনেকে আকৌ আপোনালোকক মিটিঙত মাতি আনিম আৰু অহা বছৰ আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম লাগিব না নাই 25,000 টকা কাক নালাগে হাত দাবকচোন নালাগে বিলাক কাক নালাগে এতিয়া লাগে বিলাকে হাত দাঙক বঢ়িয়া এতিয়া মই আজি এটা ভিডিঅ' কৰিম আজিৰ মিটিঙত কিমান মহিলা আছে অহা বছৰ তামুলপুৰত যেতিয়া 25,000 টকা দিব মিটিং মাতিম এগৰাকী মহিলাও কমিব নালাগে হ'ব নে নহ'ব পাক্কা হ'ব ইয়াৰ পিছত 25 বাইদেউসকলে হাত দাঙা নাই নালাগে নেকি 25,000 এতিয়া 25,000 টকাটো লোৱাৰ পিছত আগত 10,000টো লওঁতে যি কামত 10,000টো খৰচ কৰিছিলে সেই কামত দ্বিতীয়বাৰ আপোনালোকে 25,000 টকা খৰচ কৰিব যদি গ্ৰুপত দিছিলে গ্ৰুপত দিব যদি গাই গৰু কিনিছিল আৰু কিনিলে যদি ঘৰৰ ব্যৱসায় দিছিলে সেই 25,000 ঘৰৰ ব্যৱসায় দিয়ক তৃতীয় বছৰ আপোনালোকে পুৰা বছৰবিলাক হিচাপ কৰি ৰাখিব তৃতীয় বছৰ আমি আপোনালোকক মাতি আনি আৰু 50,000 টকাকৈ আমি আপোনালোকক দিম কিমান কৈ দিম অলপ ডাঙৰ কৰি ক'ব লাগিব কিমান কৈ দিম প্ৰথমতে 10,000 হাঁহে কণী পাৰিলে 25,000 আকৌ কণী পাৰিলে 50,000 তাৰ মানে 85,000 টকা আপোনালোকে চৰকাৰৰ পৰা লাভ কৰিব এই আঁচনিটো লৈ ইতিমধ্যে বহুত জায়গাত মহিলাসকলে কাম আৰম্ভ কৰিলে আজি অলপ আগতে আমি আপোনালোকক ভিডিঅ' এটা দেখাইছিলো যে কেনেকৈ এই 10,000 টকা যাক আমি আগষ্টত দিছিলো সেপ্টেম্বৰত দিছিলো এপ্ৰিলত দিছিলো তেওঁলোকে 10,000 টকা ভাল কৰি ব্যৱসায় কৰিলে আমাৰ সাৰ্ভে আৰম্ভ হৈ গ'ল তাৰ মানে কিছুমান সমষ্টিত আৰু কিছুদিনৰ পিছত 25,000 টকা পোৱা আৰম্ভ হৈ যাব তেনেকে তামুলপুৰতো আমাৰ আই মাতৃসকলে এই 10,000 টকা ভাল কৰি খৰচ কৰিলে 25,000 আৰু 25,000 টকা ভাল কৰি খৰচ কৰিলে 50,000 এই পুঁজিৰে এই টকাৰে আমি যদি সকলোৱে চেষ্টা কৰো আমি লাখপতি বাইদেউ হ'ব পাৰিম কাৰণ আমি বেংক বিলাকক কৈছো যে যোনে
মহিলাসকলক বেংকেও লোন দিব লাগিবই। এইটো মই বেংকবিলাকক ইতিমধ্যে মিটিং কৰি কৈ দিছো। এই 10,000 টকা ঘূৰাই দিব নালাগে, 25,000 টকা ঘূৰাই দিব নালাগে, 50,000 টকা ঘূৰাই দিব নালাগে। তাৰ পিছত যদি আপোনালোকে তাৰ পিছত কিবা বেংকৰ পৰা লয় সেইটো বেলেগ কথা। তাৰ মানে চৰকাৰে আপোনালোকৰ কাৰণে কিমান চিন্তা কৰিছে আপোনালোকে এবাৰ নিজে বুজি পাব পাৰে। আজি আমাৰ কাৰণে আনন্দৰ কথা যে ইমান ডাঙৰ আঁচনি এটা অসমত 126টা সমষ্টি আছে, 45টাত আমি ইতিমধ্যে দি শেষ কৰিলো। আজি মহিলাসকলে বুজি পাইছে যে আমাৰ চৰকাৰে যি কথা কয় তাক আমি হাতে কামে কৰিবৰ কাৰণে চেষ্টা কৰো। আৰু সেইকাৰণে আমাক সকলোৱে বিশ্বাস কৰে আৰু তাৰ কাৰণে আপোনালোকে ৰাতিপুৱা 5টা বজাতে ইয়াত আহি উপস্থিত হৈছে। কাৰণ আপোনালোকে জানে যে আমাক মামাই মাতিছে যেতিয়া আমাক টকাটো দিহে পঠাব। বিশ্বাস আছে নে নাই আপোনালোকৰ? সকলোৰে বিশ্বাস আছে নে নাই আপোনালোকৰ? এতিয়া মই আপোনালোকক আৰু কেইটামান কথা ক'ব খোজো। লাখপতি বাইদেউ এই 10,000 টকা আমি আপোনালোকক ব্যৱসায় কৰিবৰ কাৰণে দিলো। অহা 12 তাৰিখে, অহা 12 ডিচেম্বৰ তাৰিখে আমি আৰু এখন মিটিং পাতিম আৰু বিটিচিত আমি 4.5 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনি দিম। কিমান মহিলাক দিম? 4.5 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম। মই কোকৰাঝাৰত মিটিঙত থাকিম, কোনোবা তামুলপুৰত থাকিব, কোনোবা ওদালগুৰিত থাকিব। আৰু সিদিনাখনে চিফ আৰু মই কোকৰাঝাৰত থাকিম। MLA মন্ত্ৰীসকল, EM সকল বিভিন্ন জিলাত থাকিব। আৰু 12 ডিচেম্বৰত আমি আপোনালোকক অৰুণোদয় আঁচনি দিয়াও আৰম্ভ কৰিম। অৰুণোদয় মানে কিমান টকা? 1250 টকা। আজি আমি মহিলা উদ্যমিতা দিছো। মহিলা উদ্যমিতাত এখন ঘৰত দুগৰাকীও পাইছে, কাৰণ গ্ৰুপৰ মেম্বাৰ হিচাপে আমি দিছো। অৰুণোদয় আমি পৰিয়ালৰ হিচাপত দিম। আৰু আমাৰ বিটিচিৰ 4.5 লাখ পৰিয়ালে অহা 12 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনি লাভ কৰিম। আপোনালোকে জানে যে আপোনালোকৰ ঘৰত কোনোবা যদি ছোৱালী আছে, তাইক কলেজত পঢ়িবৰ কাৰণে আমি নিযুত মইনা আঁচনি দিছো। 1 জানুৱাৰীৰ পৰা আমি বাবু আঁচনিও দিম, যাতে ছোৱালীৰ লগতে ল'ৰাবিলাকে যাতে স্কুলত পঢ়িবৰ বাবে, কলেজত পঢ়িবৰ বাবে সুবিধা পায়। মোদী ডাঙৰীয়াই আপোনালোকক বিনামূলীয়াকৈ চাউল দিছে। জুন মাহৰ পৰা আমি আপোনালোকক 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ 117 টকা আমি আপোনালোকক দিয়া আৰম্ভ কৰিছো। 1 জানুৱাৰীৰ পৰা আমি কি কৰিম? দোকানত 120 টকা দিলে 3 টকাটো ঘূৰাই নিদিয়ে। দিয়ে নেকি? নিদিয়ে। লজেন্স এটা দি দিয়ে, কিবা এটা দি দিয়ে। সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি কি সিদ্ধান্ত কৰিছো যে 100 টকাতে আমি আপোনালোকৰ 1 কেজি দালি দিম, 1 কেজি চেনি দিম, 1 কেজি নিমখ দিম।
ভাল হ'ব নে বেয়া হ'ব? দোকানত গৈ চাউল বিনামূলীয়াকৈ পালে অৰুণোদয় 1250 টকাৰ পৰা 100 টকা দোকানত দি দিলে আপোনালোকে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ ঘৰলৈকে লৈ আহিলে। যোৱা মাহ আৰু এই মাহত কোনে কোনে দালি কিনিলে? হাত দাঙকচোন। বাপৰে, আপোনালোক বহুত এডভান্স। দালিবিলাক ভাল আছিল নে বেয়া আছিলে? চেনি ভাল আছিলে বেয়া আছিলে? বজাৰতকৈ নিমখ ভাল আছিলে নে বেয়া আছিলে? মামাই ভাল কোৱালিটিৰ বস্তু দিছে নে নাই কওক আপোনালোকে? এটা মনৰ পৰা কওকচোন, দিছে নে নাই দিয়া? দিছে। এতিয়া 100 টকা দিলে ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। মাজে মাজে মই চিন্তা কৰো যে 100 টকানো চৰকাৰে কিয় ল'ব লাগে? এইটো ফ্ৰীত দি দিলে হয় দেখোন। 100 টকা লাহে লাহে অহাবাৰ চৰকাৰ আহিলে এইটো চিন্তা কৰিম। আহিব নে নাই? বিজেপি জিকিব নে নাই? পাক্কা জিকিব নে নাই? বঢ়িয়া। এতিয়া আপোনালোকে সকলোৱে আমাৰ ওপৰত বিশ্বাস ৰাখক। হাগ্ৰামা মহিলাৰ চিফ হৈছে, তেওঁ কাম কৰিব, আমিও কাম কৰিম আৰু আমাৰ বিটিচি উন্নয়নৰ পথত আগবাঢ়িব। সকলো জাতি জনগোষ্ঠী আমি আগতেও মিলামিলিকৈ আছিলো, এতিয়াও আমি মিলামিলিকৈ থাকিম। যেতিয়া আগতে আমি যেতিয়া গাঁৱত যাওঁ তেতিয়া আমাৰ মাহঁতে কয়, এই ঘৰত মানুহ আহিছে, চেনি দিবৰ কাৰণে চেনি নাই, কাষৰ ঘৰৰ মানুহৰ পৰা চেনি খুজি লৈ আনে নে নাই? আমাৰ গাঁৱত ঘৰত চেনি নাথাকিলে ওচৰৰ মানুহৰ পৰা চেনি লৈ আহে নে নালাগে? এতিয়া আপোনালোকে চাওক, 1 কেজি চেনি আপোনালোকক চৰকাৰে দিছে। তাকো আপোনালোকে এতিয়া হাত পাতিব নালাগে, চৰকাৰে আপোনালোকৰ ব্যৱস্থা কৰিছে। এতিয়া আপোনালোকে চাওক, আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে আমাক কি দিছিলে? লুঙি দিছিলে, ধুতি দিছিলে, সূতা দিছিলে। 5 বছৰৰ মূৰত এবাৰ, তাকো মাৰামাৰি কৰিব লাগে। পালো যদি পালো, নাই পোৱা যদি নাই পোৱা। এতিয়া আপোনালোকে চাওক, 10,000 টকা উদ্যমিতা, অহা বছৰ আকৌ 25,000 হ'ব। 1250 টকা অৰুণোদয়, 100 টকাত দালি, চেনি, নিমখ ঘৰে প্ৰতি 20 কেজি 25 কেজি চাউল, তাৰ মানে 1,000 টকা। আৰু ছোৱালী কলেজৰ এডমিশ্যন ফ্ৰী, মাহত 1250 টকা, 1,000 টকা, 2,500 টকা পঢ়িবৰ কাৰণে। আৰু 1 জানুৱাৰীৰ পৰা ল'ৰাৰ পঢ়াৰো চিন্তা কমি যাব। ল'ৰাৰ পঢ়াৰো দায়িত্ব চৰকাৰৰ হাতত আহিব। বাবু আঁচনি আৰম্ভ হৈ যাব। তাৰ মানে ঘৰত এতিয়া খৰচটো ক'ত? আপোনালোকৰ এটাই খৰচ, ল'ৰা ছোৱালীক কিতাপ কানি কিনি দিব, ভাল কৰি পঢ়াব। ল'ৰা ছোৱালীক আমি ডক্টৰ, ইঞ্জিনিয়াৰ বনাব লাগিব, প্ৰফেচাৰ, শিক্ষক আমি বনাব লাগিব। মই ঠিক কৈছো নে নাই? আগৰ দৰে এতিয়া আমি হাত পাতিব নালাগে। চৰকাৰে লাখপতি বাইদেউ বনাব, চৰকাৰে অৰুণোদয় দিব, চৰকাৰে বিনামূলীয়া চাউল দিব, চৰকাৰে ল'ৰা ছোৱালীক পঢ়াত খৰচ দিব। দালি, চেনি আৰু নিমখো দিব। আৰু 1 তাৰিখৰ পৰা গেছৰ চিলিণ্ডাৰো কম দামত দিয়া আঁচনি এটা মই আনি আছো, যাতে গেছৰ চিলিণ্ডাৰো আপোনালোকে কম দামত পাব পাৰে। তাৰ মানে আপোনালোকে চিন্তা কৰক, আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে কিমানখিনি চিন্তা কৰিছে। কোনোবাই কেতিয়াবা কয়
যে আমি অৰুণোদয় পোৱা নাই, মই তেতিয়া কি কৰো আৰু অৰুণোদয় বঢ়াই দিওঁ। আমি আৰম্ভ কৰিছিলো 18 লাখ দি, আজি 40 লাখ মহিলাই অৰুণোদয় আঁচনি পায়। যতে আমি যি কমপ্লেইন পাওঁ আমি আগুৱাই গৈ থাকো, আৰু তাৰ কাৰণে আজি আমাৰ অসমত মহিলাসকল আগবাঢ়ি যাব পাৰিছে। মাজে মাজে যোৱা ছেপ্টেম্বৰ অক্টোবৰ বিটিচিত ইলেকশ্যন থকাৰ কাৰণে অৰুণোদয় খেলি মেলি হৈ আছিল। মোক বিটিচিৰ পুৰুষবিলাকে হোৱাটছআপ দিয়ে, মামা অৰুণোদয় কেতিয়া খুলিব বিটিচি। তেতিয়া মই মাজে মাজে চিন্তা কৰো যে পুৰুষবিলাকে অৰুণোদয় কিয় খবৰ লয়। তাৰ পিছত মই খবৰ লৈ গম পালো যে 10 তাৰিখে গিৰিয়েকে ঘৈণীয়েকক মটৰচাইকেলত উঠাই লৈ আহে বেংকলৈকে, যে অৰুণোদয়ৰ পইচা উঠাব লাগে। কোনোবাই চাইকেলত আনে, কোনোবাই স্কুটাৰত আনে, আৰু অৰুণোদয়ৰ কাৰণে 8 তাৰিখৰ পৰাই ঘৈণীয়েকৰ গুৰুত্ব ঘৰত বাঢ়ি যায়। 10 তাৰিখে একাউণ্টত আহিব, 8 তাৰিখৰ পৰাই গুৰুত্ব বাঢ়ি যায়। মই মিছা কথা কৈছো নেকি? কওক, সঁচা কথা কৈছো নে নাই কওক আপোনালোকে। তাৰ মানে এই চৰকাৰে দিয়া আঁচনিবিলাকৰ কাৰণে টকাটো বেলেগ কথা, টকাটো বেছিও হ'ব পাৰে, কমো হ'ব পাৰে, কিন্তু চৰকাৰে দিয়া আঁচনিবিলাকৰ কাৰণে আমাৰ অসমৰ মহিলাসকলৰ গুৰুত্ব আজি ঘৰত বাঢ়িছে। মহিলাসকল মাতৃয়ে হৈ থকা নাই, মহিলা এতিয়া লক্ষ্মীও হ'ব আৰম্ভ কৰিছে। মই ঠিক কৈছো নে নাই? এতিয়া এগৰাকী মহিলাই ঘৰত উপাৰ্জন কৰিব পাৰে, আৰু যেতিয়া আপোনালোক লাখপতি বাইদেউ হৈ যাব তেতিয়াতো কোনো কথাই নাই। আমি মহিলাসকলক আগবঢ়াই লৈ গৈ আছো আৰু আগবঢ়াই লৈ গৈ থাকিম। আৰু মই বিশ্বাস কৰো যে আমাৰ যদি অসমত মহিলাসকল আগবাঢ়ি যায়, আমাৰ সমাজত কেতিয়াও অশান্তি নাথাকিব। সমাজত সকলো মানুহে শান্তিৰে থাকিব পাৰিব, শান্তি আৰু সমন্বয়ৰ মাজেৰে থাকিব পাৰিব। শ্ৰদ্ধা ৰাইজ, পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছো। অকণমান বিটিচিত আঁচনিটো আনোতে দেৰি হ'ল, বিটিচিৰ ইলেকশ্যনৰ কাৰণে। এতিয়া চব হৈ গ'ল। আমি সকলোৱে লগ লাগি বিটিচি ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি গৈ থাকিম, আৰু আমি আপোনালোকক আগবঢ়াই লৈ গৈ থাকিম। শ্ৰদ্ধাৰ আই মাতৃসকল, মই এটা কথাই আপোনালোকক কম যে যদি আমি সংকল্প লওঁ যে আমি কিবা এটা কৰিম, তাক আমি কেতিয়াও কৰিব নোৱাৰাকৈ নাথাকো। তামুলপুৰত কোনেও ভাবা নাছিল যে কেতিয়াবা ইয়াত মেডিকেল কলেজ হ'ব, কেতিয়াবা আমাৰ পাগলাদিয়াৰ ওপৰত দলং হ'ব, ডাঙৰ ডাঙৰ অসমমালা ৰাস্তা হ'ব। যেতিয়া আমি সকলোৱে চৰকাৰৰ লগত সহযোগিতা কৰো, আমাৰ সমাজখন আগবাঢ়ি গৈ থাকে। আৰু যেতিয়া সমাজত অশান্তি থাকে তেতিয়া আমি পিছ পৰি গৈ থাকো। আজি বিটিচিবাসীৰ আটাইতকৈ ডাঙৰ দায়িত্ব যে আমাৰ বিটিচিত আমি যাতে শান্তি বজাই ৰাখো। আৰু বিটিচিত যেতিয়া শান্তি থাকিব, বিটিচি ল'ৰাই চাকৰি পাব, বিটিচি ল'ৰাই লোন পাব, মহিলাই উদ্যমিতা পাব, অৰুণোদয় পাব। আমাৰ সমাজখন আগবাঢ়ি গৈ থাকিব। বিটিচিৰ ইলেকশ্যনৰ পিছত মই প্ৰথম তামুলপুৰলৈ আহিছো। আকৌ এবাৰ আপোনালোক সকলোকে মই অভিনন্দন জনাইছো।
ভাৱে শান্তি সম্প্ৰীতি সমন্বয় বজাই ৰাখিব আৰু চৰকাৰক সহযোগিতা কৰি গৈ থাকিব। আজি বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ এই অনুষ্ঠানত উপস্থিত আছে। মই সকলোকে হাত চাপৰি মাৰি তেখেতক অভিনন্দন জনাবলৈ অনুৰোধ কৰিম। ডাঙৰ কৰি এটা হাত চাপৰি। আমাৰ মাজত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত আছে। তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, আমাৰ ইয়াৰ MCLA EM সকলো উপস্থিত আছে। পুনৰ এবাৰ মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাম। আৰু 12 ডিচেম্বৰত বিটিচিত আকৌ আহিম অৰুণোদয় আঁচনি আৰম্ভ কৰিবৰ বাবে। যিসকল দুখীয়া পৰিয়াল যদি কিবা কাৰণত অৰুণোদয়ৰ পৰা বাদ পৰি থাকে, আপোনালোকে আমাৰ ডিচিক এপ্লিকেশ্যন দিব, EM MCLA সকলক এপ্লিকেশ্যন দিব। আমি লিষ্টত যোগ কৰি গৈ থাকিম। হ'ব? সকলোৱে বুজি পালে নে নাই গোটেই কথা? মোবাইল কোনে কোনে কিনিব? কোনে নিকিনে নহয়? পিছৰ 25,000 টকা লাগিব নে নালাগিব? পাক্কা লাগিবতো। আজিৰ মিটিংখন মই চাই আছো। অহাবাৰ যেতিয়া 25,000 দিব আহিম, এগৰাকী মহিলা যাতে কমি নাযায়। হ'বতো? সকলো আকৌ এবাৰ আহিব লাগিব। পুনৰ এবাৰ সকলোকে মই মোৰ নমস্কাৰ আৰু প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আপোনালোক সকলোৰে বাবে চিন্তা কৰি থকা অসমৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকলোৱে এজাও হাত চাপৰি আহক কৃতজ্ঞতা জ্ঞাপন কৰোঁ সকলোৱে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 10,000 টকাকৈ চেক বিতৰণ কৰিবলৈ। প্ৰথমে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো জোনমেলি ভিঅ CLF মন্দাকিনী সংগীতা ভূঞা। সংগীতা ভূঞা জোনমেলি ভিঅ। শৰ্মিলা দেৱী চেত্ৰী ফুলেশ্বৰী ভিঅ CLF প্ৰাগজ্যোতিষ। সাজিদা বেগম মা গ্ৰাম্য সংগঠন ভিঅ সৌভাগ্য CLF সাজিদা বেগম। ভানু ভাস্কে মহামায়া CLF মেঘালী ভিঅ তামুলপুৰ। সুৰভি ৰাভা দলিচা CLF মন জীৱিকা ভিঅ নাগৰিজুলি। ৰাধিকা বড়ো দলিচা CLF ভিঅ আৰাধনা নাগৰিজুলি। কল্যাণী শৰণীয়া দলিচা CLF জোন ভিঅ নাগৰিজুলি। এইবাৰ আমি ভিঅ সদস্যসকলক চেকৰ বক্স আগবঢ়াম। ৰীতা হালৈ আৰু ফৈচালী বড়ো আপোনালোকক মই এটা কথা বুজাই দিওঁ। 35,000 মহিলাই যদি চেক ল'ব লাগে বহুত ৰাতি হৈ যাব। সেইকাৰণে ইয়াত গ্ৰুপৰ সভাপতি কোন কোন আছে হাত দাঙকচোন। বঢ়িয়া। আমি ভিঅ বাইদেউসকলৰ হাতত চেকখিনি দি দিম। ভিঅ বাইদেউসকলে গোটৰ সভাপতিসকলক মাতি ল'ব। গোটৰ সভাপতিক চেক দিব আৰু সভাপতিয়ে ইয়াতে আপোনালোকক চেকখিনি বিলাই দিব। আৰু চেক নোলোৱাকৈ কোনো ঘৰত নাযাব। ঘৰৰ মানুহে ৰাতিপুৱা চাহ খাব পৰা নাই, এতিয়া যদি চেক নোলোৱাকৈ যায় খুব চুকাব ঘৰত আপোনালোকক।
সেইকাৰণে চেকখন লৈহে থাকো, ঠিক আছে? পঞ্চদা ভিঅ, ৰীতা হালৈ আৰু ফৈচালী বড়ো। এইবাৰ ৰামধেনু ভিঅ, সংগীতা শৰণীয়া, অম্বিকা ৰামচিয়াৰী, তামুলপুৰ।